এইটো গৈ হোৱা থওঁ বিমান কি হলো বিহু হেৰাই গ'ল সেইকাৰণে কৈছো অকল যদি বল বল কিন্তু মাল টানিব লাগিব খিনি আমাৰ কাঠ আলু দিছেনে বিহু কাৰণে খিনি খানি উলিয়াইছো এ চাওক এই এজোপা এইখিনি ওলাইছে আৰু খানিবলৈ আছে আৰু এজোপা ভেলাঘৰ বনাম এই তুমি কি আমি কি বনাম এতিয়া ভেলাঘৰ আৰু এইটো কি কাটি আছা হা কিহৰ কাৰণে মেজি বনাবলৈ কি ক'বলৈ আচ্ছা আমি এতিয়া মেজি বনাবলৈ আমি এতিয়া খৰিটো কাটি লওঁ ঠিক আছে এইফালে এইখিনিটো পূৰা খৰি কাটি ৰাখিছোঁ এতিয়া মেজি বনাম মেজি জ্বলাবৰ কাৰণে এইখিনি ৰেডি কৰি ৰাখিছোঁ চাৰিফালৰ পৰা 4টা দিব লাগিব এইখিনি মেজি জ্বলাবৰ কাৰণে ৰাখিছোঁ আৰু এইখিনি মেজিৰ তলত দিবৰ কাৰণে মানে মেজি ৰাতিপুৱা জ্বলাবৰ কাৰণে এতিয়া মেজি বনাম এইফালে কাঠ খৰি আৰু এইফালে বাঁহ খৰি আৰু এয়া ৰাতি খাবৰ কাৰণে ৰাখিছোঁ সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ আৰু আমি এতিয়া খানা খাবলৈ লৈছোঁ আৰু আমি এতিয়া আজি খানাটো খাই লওঁ তাৰপিছতে বাকী প্ৰচেছবিলাক দেখাই দিম আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমাৰ খানা ষ্টাৰ্ট হৈ গ'ল আমি এইফালে চিকেন বনাই আছোঁ আৰু এইটো চাইডে আমাৰ এইবিলাক মানুহবিলাকে যা যোগাৰ কৰি আছে এইফালে আমি মেজি সাজি ৰাখিছোঁ এইবিলাক পোৱালিকেইটাৰ কাৰণে অকণমানি সৰু এটা ভেলাঘৰ নামত ভেলাঘৰ আৰু ইহঁতৰ কাৰণে এটা ভেলাঘৰ বনাই ৰাখিছোঁ এইফালে মামাই মাংস এয়া ষ্টিকত দি আছে মাংস দি আছে ষ্টিকত এইফালে বাঁহৰ ষ্টিক বনাই পেলাই এইফালে চিকেন ষ্টিকত দিবৰ কাৰণে ৰেডি কৰি ৰাখিছে এই দেখিছে বাঁহৰ ষ্টিকত আমি চিকেন দি ৰাখিছোঁ আৰু এইফালে বাঁহৰ চুঙা দিয়া মাংস ৰেডি কৰি ৰখা হৈছে আমি বাঁহৰ চুঙা দিয়া মাংস খাওঁ আজি বৰষুণ মাংস বনাই আছোঁ এইফালে বৰষুণ দি দিলে এয়া অৱস্থা এইফালে চিকেন বনাই আছোঁ দেই বনাই আছোঁ বহুত দুষ্ট কৰি আছে ভণ্টি ন আৰু এইটো ডাঙৰ ভণ্টি হয় নহয় সৰু ভণ্টিজনী ভাল নে ডাঙৰ ভণ্টিজনী ভাল হে এইজনী ভণ্টি ভাল এইফালে বহুত বেলেগ বস্তু এটি কোন ন ডেঞ্জাৰ এটি আৰু কোৱা আজি কি বিহু সকলোকে বিহু শুভেচ্ছা জনোৱা আমাৰ সৰু ভণ্টি দেই আৰু এইজনী ডাঙৰ ভণ্টি এইজনী এইটো আমাৰ কলৈ গ'ল দেহাটো এইটো কলৈ গ'ল এইটো দেহা এইফালে আইতা এয়া ককা এয়া মাংস পুৰি আছে এইফালে বৰষুণ দিলে এইফালে চাটনি বনাই আছে এইফালে গোহালিতে মাংস বনাবলগীয়া আছে বৰষুণ দি দিলে খানা খাই হৈ গ'ল আৰু আমি এতিয়া ৰাস্তাৰ ফালে যাম আৰু ৰাস্তাত কোনে কি কৰিছে দেখাম আপোনালোকক আৰু এতিয়া এইখিনি সময়ত ৰাস্তাত থাকি বহুত মজা লাগে আৰু যিখিনিয়ে গাঁৱত থাকে তেখেতলোকে গম পায় চ' আহক ৰাস্তালৈ যাওঁ গছপুলি ৰুবলৈ গছপুলি জিন্দা দিলে ই চিনি পাই গেলা মই চিনি পাওঁ চুইট পালো এইটো গৈ হোৱা থওঁ বিমান বিহু হেৰাই গ'ল ডাঙৰ ডাঙৰ পইচা দি আছে নেকি সেইকাৰণে কৈছো অকল যদি বল বল কিন্তু মাল টানিব লাগিব মাল নাই
এই বিচাৰ চন্দনলৈ ফোন কৰ তাৰ ঘৰতে খাই আহোঁ এই বিচাৰ কথা কৈ দিছো কিন্তু কোনা সেইটো কথা তই এটা কওঁ নেকি কিয় কথা দিনত ৰাতি এই যে নকনে কেলে নকবা কেলে নকবা মই মানুহ মিছা কথিয়া মানুহ নহয় মানে তই জানই নহয় দিনৰ কথা পৰিস্থিতি লৈ আছে নাই দাবী খাইছ মই কম নাই মানুহ মোৰ পিতাই মই ড্ৰাইভাৰ মানুহ নাজানো কেলে এইবোৰ মালিক মানুহ এইবোৰ মালিক আমি খাওঁ বুলি কওঁ মই দিম সেইটো হৈছে দোকানৰ মালিক এইটো হৈছে গাড়ী মালিক সেইটো এইটো আৰু সেইটো হৈছে এইটো এই মান মই পেলক গৈ হোৱা থওঁ আমিতো এইটো খা ধনুষ এই আমিতো খোৱা থওঁ যা যা ই থাকিলে কেলা উলট পুলট কৰি থাকিব এইটো কিবা মোৰ জেঠেই গুণ মোৰ ভাই হওক পায় জেঠেই এইটো খাই এইটো সম্বন্ধত জেঠেই গুড মৰ্ণিং অভিমান আৰু ৰাতিপুৱা এতিয়া 3:30মান বাজিছে পথাৰৰ পৰা আহিলোঁ আৰু মোৰ হাতত অলপমান কাঠি আৰু এখন কটাৰী আছে আৰু আমাৰ উজনিৰ ফালে এটা পৰম্পৰা আছে ভোগালীৰ দিনা ৰাতিপুৱাই এটা কাম কৰা হয় তো এই পৰম্পৰাটো দেখাম আপোনালোকক আৰু আপোনালোকৰ ফালে আছে নাই ভিডিঅ'ত চাই জনাব আৰু আমাৰ এইফালে এনেকৈ ৰাতিপুৱা ইয়াতে তিনিবাৰ এনেকৈ টুকুৰিয়াই ধুনীয়াকৈ এনেকৈ কৰি বন্ধা হয় আৰু ইয়াৰ পিছতে আমি এতিয়া টিউবেলটো বান্ধিম কেনেকৈ আৰু ইয়াৰ পিছত আমি ছেকেণ্ডতে আমাৰ যিটো টিউবেল আছে টিউবেলটো বান্ধিম এনেকৈ আৰু এইটো পৰম্পৰা আমাৰ উজনিৰ ফালে আছে আৰু ইয়াৰ পিছতে আমাৰ যিমানবিলাক গছ আছে সব গছবিলাক আমি এনেকৈ বান্ধিম এতিয়া এতিয়া হওঁ এই উৰুকানিশি ৰাতিপুৱা কিয় এই গছত টুকুৰিয়াই পেলাই এনেকৈ ৰছীবিলাক বন্ধা হয় যিহেতু ধাৰ্মিক ফালৰ পৰা চাবলৈ গ'লে যিহেতু এই যি মাঘ বিহুৰ চিতাখন এই চিতাখন ভীষ্মৰ সৰহসজ্জাৰ লগত তুলনা কৰা হয় আৰু সেইদিনাখি ভীষ্মই ইচ্ছা মৃত্যু কৰিছিলে আৰু দেহ ত্যাগ কৰিছিলে আৰু সেইদিনা তেখেতৰ মৃত্যু হৈছিলে আৰু এই চিতাখনকে ৰাতিপুৱা জ্বলোৱা হয় বিহুৰ দিনাখি যাক মকৰ সংক্ৰান্তি বুলি কোৱা হয় আৰু এই চিতাখন জ্বলোৱা টাইমত যিসকল তাত মানুহ উপস্থিত আছিলে তেখেতলোকে গৈ গংগাত স্নান কৰি আহিছিলে তেখেতৰ সেই দেহ জ্বলোৱাৰ আগত সৎকাৰ কৰাৰ আগত আৰু সেই বস্তুটো তেনেকৈ প্ৰচলিত হৈ আছিলে অতীজৰ পৰা কিন্তু বৈজ্ঞানিক ভিত্তিত অৰ্থাৎ চাইণ্টিফিক মতে চাবলৈ গ'লে যিহেতু পৌৰাণিক কালৰ পৰা আজি তাৰিখত মানুহৰ হয়তো সিমান নাই কিন্তু আগতে মানুহৰ ঘৰত মানুহবিলাকৰ বাৰীবিলাক ডাঙৰ আছিলে মানুহে ঘৰতে শাক পাচলি আলু এইবিলাক খেতি কৰিছিলে আৰু মাঘ বিহু খানা খাই যেতিয়া মানুহবিলাক 12টা 1টা বজাত এনেকুৱা টাইমত শুই যায় তাৰপিছতে চুৰিবিলাক বেছিকৈ হৈছিলে সেইকাৰণে ৰাতি 2টা 3টা বজাত মানুহবিলাকে এনেকৈ টৰ্চ বা সেইটো সময়ত চাকি লৈ তেখেতলোকে এনেকৈ বাৰীৰ মাজত মাৰিডাল লৈ পেলাই গছত টুকুৰিয়াই টুকুৰিয়াই তেখেতলোকে এনেকৈ বান্ধিছিলে আৰু তেতিয়া ভাবিছিলে যে টুকুৰিয়াই থকা শব্দটো শুনিলে আঁতৰৰ পৰা শুনা পাইছিলে ৰাতি যিহেতু বহুত গভীৰ হৈছিলে তেতিয়া আঁতৰৰ পৰা মানুহবিলাকে শুনা পাইছিলে যে মানুহ হোৱা নাই মানুহ বাৰীৰ মাজত এনেকৈ মানে হেৰি কৰি আছে মানুহে ৰছী বান্ধি আছে তেতিয়া মানুহ চোৰৰ পৰিমাণটো কমি গৈছিলে গতিকে এইটো এটা চাইণ্টিফিক ৰিজন গতিকে তেনেকৈ ভাবোঁ মই এইটো কথা আৰু সেইকাৰণে আপোনালোকক প্ৰকাশ কৰিলোঁ যদি আপোনালোকে এই বিষয়টোৰ ওপৰত আৰু সবিশেষ জানে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আহক পৰৱৰ্তী ভিডিঅ'খিনিলৈ আগবাঢ়ি যাওঁ এই ৰাতিপুৱা যে গছত যে এইবিলাক যে বান্ধি আছোঁ ইয়াৰ এটা কাৰণ আছে কিন্তু মই কাৰণটো ভালকৈ নাজানো কিন্তু মই ৰাতিপুৱা এতিয়া বান্ধি থাকোঁতে বৰ্তাক দেখা পালোঁ বৰ্তাক বান্ধি আছে চ' আহক বৰ্তাৰ লগত কথা পাতোঁ বৰ্তাই ক'ব কিয়নো বন্ধা হয় ৰছীবিলাক তাৰ এই ৰাতিপুৱা যে গছ যে বান্ধে যে মানে কেলৈ বান্ধিব লাগে মানে কথাটো কি এইটো আগৰ পৰম্পৰা আগৰ পৰা বান্ধি অহা হৈছে হেৰিসকলে এতিয়া কথাটো হ'ল কি এই গছ গছনিবিলাক গংগাত স্নান কৰিবলৈ যায় বোলে কাৰণে নাযাবৰ কাৰণে বান্ধে নেকি এইটো হেৰি বয়োজ্যেষ্ঠসকলে আমাক নক'লে বাৰু খালি শিক্ষাই ক'লে যে গংগাত স্নান কৰিবলৈ যায় সেইকাৰণে বান্ধিব লাগে আচ্ছা বান্ধোতে কিবা ক'ব লাগেনে একো ক'ব নালাগে একো ক'ব নালাগে অঁ অ'কে এতিয়া আপুনি বান্ধিলে নেকি আপুনি বান্ধিব এতিয়া মই বান্ধিলোঁ আপুনি লৈ বান্ধিলে নেকি বান্ধিলোঁ বান্ধিলে অঁ
মই বান্ধি আছোঁ বৰ্তাক দেখাবৰ কাৰণে কথাটো সুধিবৰ কাৰণে আপোনালোক জনাবৰ কাৰণে ৰাতিপুৱা বৰ্তাক তাৰপিছতে আপোনাক জনালোঁ আৰু প্ৰায় 2 ঘণ্টামান লাগিলে এইখিনি গোটেইখিনি বান্ধিবৰ কাৰণে আৰু এই আছিলে আমাৰ একদম পুৰণি কালৰ পৰা চলি থকা পৰম্পৰা আৰু বৰ্তাই যিহেতু ক'লে কথাখিনি এনেধৰণে কৈ অহা হৈছে আজোককাহঁতে তেনেদৰে এতিয়াও সেই বস্তুটোকে চলি আছে আৰু আমিও পালন কৰি আহি আছোঁ গতিকে আমাৰ উজনিৰ ফালে ধেমাজিত বিশেষকৈ আমি এনেকৈয়ে এইখিনি পালন কৰোঁ আপোনালোকৰ ফালে নিয়ম নীতি কেনেকৈ পালন কৰি জনাব আৰু যদি কোনোবাই বিজ্ঞজন আছে তেনেহ'লে কমেণ্ট কৰি জনাব ইয়াৰ সবিশেষ কিবা যদি জানে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বাকী এতিয়া আমি ৰাতিপুৱা মেজি জ্বলাম এতিয়া গা ধুই আহোঁ তাৰপিছত গা ধুই মেজি জ্বলাম গুড মৰ্ণিং এভৰিৱান এতিয়া পোহৰ হোৱাই নাই ৰাতিপুৱা এতিয়া 4:30 বাজিছে আৰু গা ধুই আহিলোঁ আৰু এতিয়া মেজি জ্বলাম তাৰপিছতে অলপ মেজি শেষ লৈ শুই যাম আৰু তাৰপিছত ৰাতিপুৱা উঠি পেলাই চাহ খাব লাগিব ত' আহক মেজি জ্বলাওঁ আৰু শেষত সকলোকে ভোগালী বিহুৰ বহুত মৰমৰ শুভেচ্ছা জনালোঁ মই মেজি জ্বলাই বহি আছোঁ ইয়াতে আৰু মোৰ মেজি একচুৱেলি পৰি গ'ল আৰু এতিয়া অকলে বহি আছোঁ এই মেজি হেৰিয়ত আৰু শেষত সকলোকে পুনৰবাৰ ভোগালী বিহুৰ বহুত মৰমৰ শুভেচ্ছা জনালোঁ এই জুইয়ে আপোনালোকৰ সকলো যি আছে সকলো পুৰি শেষ কৰক আৰু অনাগত সময়বোৰ সকলোৱে ভাল হওক তাকে কামনা কৰিলোঁ আৰু ধন্যবাদ জনালোঁ সকলোকে ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ